হয়, মই জয়ন্ত গগৈ নিশ্চয় উপস্থিত আছোঁ আজি গোলাঘাট আভ্যন্তৰীণ মহাবিদ্যালয়ৰ সন্মুখত। আজি বহুতৰে আচলতে ভাগ্যৰ নিৰ্ণয় হ'ব। আমাৰ যি গোলাঘাট সমষ্টিৰ সৰুপথাৰ, খুমটাই, ডেৰগাঁও আৰু বোকাখাট এই তিনিটা সমষ্টি আচলতে আজি বহুতৰে আজি ভাগ্যৰ নিৰ্ণয় হ'ব। আচলতে ভিৰ কৰা দেখা গৈছে সকলো সমৰ্থক প্ৰাৰ্থী। ইতিমধ্যে আমি শেহতীয়া তথ্য অনুসৰি আমি জানিব পাৰিছোঁ বোকাখাটৰ পূৰ্বৰ একালৰ মন্ত্ৰী পশুপালন মন্ত্ৰী অতুল বৰা ডাঙৰীয়া আগবাঢ়ি আছে আৰু খুমটাই সমষ্টিৰ মৃণাল শইকীয়া ডাঙৰীয়া আগবাঢ়ি আছে আৰু বোকাখাটত আচলতে মৃদুল দত্ত ডাঙৰীয়া আগবাঢ়ি আছে আৰু সৰুপথাৰত বিশ্বজিৎ ফুকন ডাঙৰীয়া আগবাঢ়ি আছে আৰু সমৰ্থকক মই কিছু পৰিৱেশ দেখাবলৈ সক্ষম হৈছোঁ। এয়া আভ্যন্তৰীণ মহাবিদ্যালয়। ইতিমধ্যে আমাৰ এয়া অতুল বৰাৰ সমৰ্থক আমি দেখা পাইছোঁ। অতুল বৰাৰ কাৰণে আচলতে মানে হাজাৰ হাজাৰ আচলতে তেখেতসকলৰ সমৰ্থক আহি ইয়াত উপস্থিত হৈছে। এজন সমৰ্থক পাইছোঁ। কি ক'ব, আজি অতুল বৰা ডাঙৰীয়া এটা ভাগ্য নিৰ্ণয় হ'ব। আপুনি আজি যিহেতু সমৰ্থক হিচাপে উপস্থিত আছে, কি ক'ব আচলতে আপোনালোকে আকৌ এখন বিজেপি চৰকাৰ বা অতুল বৰা ডাঙৰীয়াকে আপোনালোকে পশুপালন মন্ত্ৰীতকৈ আৰু এজন বেলেগ আপোনালোকে আৰু ডাঙৰ মন্ত্ৰী হিচাপে আপোনালোকে বিচাৰে নেকি? চাওক, আজি হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আমাৰ বিজেপি আৰু যিবিলাক NDA চৰকাৰ সেইকাৰণে বহুত ভাল কাম কৰি গৈছে। অতুল বৰা ডাঙৰীয়া বোকাখাটত বিপুল ভোটত জিকিব, প্ৰায় 40-50 ভিতৰত 50 নকমা 40 ভোটতো জিকিবই। এইকাৰণে জিকিব যদি আপুনি যায়, আপুনি ৰঙাগড়াৰ পৰা একেবাৰে একদম আমাৰ দুখুটিমুখৰ গুলুং ট্ৰেমৰ পৰা হৈ পেলাই একদম 2 নং ভকত চাই ব্ৰহ্মপুত্ৰ পাৰলৈকে পকা ৰাস্তা বনালে সকলোতে কাম কৰিছে। আপোনাৰ মানে কাম কৰিছে। বোকাখাটৰ ৰাইজ ইমান মূৰ্খ নহয় যে কাৰোবাৰ এটাক ফটককৈ দিব। বোকাখাটৰ ৰাইজে মন্ত্ৰী বিচাৰে কাৰণ বিধায়ক এজন নিবিচাৰে। বিধায়কৰ ডাইৰেক্ট কথা 2 কোটি 1 কোটি টকাত কাম কৰে, কিন্তু মন্ত্ৰী এজনে বহুত টকা পায় আৰু সেই টকাখিনি আনি পেলাই আমাৰ ৰাইজৰ কাম কৰিছে, ৰাইজৰ ৰাস্তাই প্ৰতি উন্নয়ন কৰিছে। যিহেতু সেইকাৰণে বোকাখাটৰ ৰাইজে কেৱল অতুল বৰাকেই ভোট দিছে আৰু অতুল বৰা জিন্দাবাদ, ইতিমধ্যে আমি দেখা গৈছে যে বোকাখাট সমষ্টিত এতিয়া 4জন প্ৰাৰ্থীয়ে অৱতীৰ্ণ হৈছে। হৰিপ্ৰসাদ শইকীয়া, 6জন, হৰিপ্ৰসাদ শইকীয়া, জিতেন গগৈ আৰু প্ৰণৱ দলে আৰু কোন আছিলে ভালেকেইজনে আচলতে প্ৰতিদ্বন্দ্বিতা কৰিছে। কি ক'ব আপুনি? আমি বেলেগৰ ছবি নেদেখোৱেই, সেইকাৰণে দেখোঁ যিখন চৰকাৰে প্ৰত্যেকৰ একাউণ্টত এতিয়া নেকি উৰণটোৱে বান্ধি চব পাইছে। আমি মানে বেলেগ সময়ত য'ত বিজেপি আছে তাত পদুম ফুলটো দেখোঁ আৰু য'ত হাতী আছে আমি হাতীটো দেখোঁ। বেলেগ চিন আমি নেদেখোৱেই। আচ্ছা, নিশ্চয়কৈ আচলতে দেখা গৈছে আচলতে অতুল বৰা সমৰ্থিত এটা উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হৈছে। তেখেতৰ সমৰ্থকসকলে মানে দেখাইছে। আমাৰ এজন ডেৰগাঁৱৰ এজন আছে আমাৰ ব্যক্তি, কি ক'ব কেনেকুৱা ধৰণে আচলতে কাউণ্টিঙৰ আপুনি শেহতীয়া মানে তথ্য কি পাইছে? শেহতীয়া মতে ডেৰগাঁৱত আমাৰ ভাৰতীয় জনতা পাৰ্টী মৃদুল দত্ত আগবাঢ়ি আছে বুলি আমি শুনা পাইছোঁ আৰু আমি আশা কৰিছোঁ ডেৰগাঁৱৰ সন্তান হিচাপে ডেৰগাঁৱৰ মৃদুল দত্ত ডাঙৰীয়া ডেৰগাঁৱৰ সৰ্বাংগী উন্নতি কৰিব বুলি আমি তেখেতলৈ আহ্বান জনাইছোঁ। আমি আশা কৰিছোঁ তেখেতে ডেৰগাঁৱৰ যিটো জ্বলন্ত সমস্যাসমূহত মাত মাতিবলৈ আমি আশা কৰিছোঁ। আৰু তাৎপৰ্যপূৰ্ণ বিষয় যে ডেৰগাঁও নগৰৰ পৰা আৰু ডেৰগাঁৱৰ এইজনেই প্ৰথম আমি প্ৰাৰ্থী পাইছোঁ। আমি উঠি অহাৰ পাছৰ পৰা আমি এইবাৰ জিকা প্ৰাৰ্থী পাইছোঁ। প্ৰথমজন নিৰ্বাচিত হৈছে মানে প্ৰতিনিধিত্ব কৰিছিল আদিত্য হাজৰিকা আমকাৰ পৰা, আৰু এইবাৰ প্ৰতিনিধিত্ব কৰিছে বিজেপিৰ পৰা মৃদুল দত্ত ডাঙৰীয়া। আৰু আমি কয় ডেৰগাঁও নগৰ ডেৰগাঁৱৰ প্ৰতিটো সমস্যা সমাধান কৰিবলৈ আমি মৃদুল দত্তক আহ্বান জনাইছোঁ। নিশ্চয়কৈ দেখা গৈছে যে ডেৰগাঁৱত মানে তিনিকোণীয়া প্ৰতিদ্বন্দ্বিতা হৈছে যে সাগৰিকাৰ পৰা কংগ্ৰেছৰ আৰু পুলিন গগৈয়ে আপৰ পৰা উঠিছে। গতিকে তেখেতসকলৰ তোমাৰ কিবা প্ৰত্যাহ্বান আহি পৰিছে নেকি? প্ৰত্যাহ্বান বুলি ৰাইজে যাক ভোট দিছে সিয়ে জয় হ'ব। প্ৰত্যাহ্বান তেওঁলোকে এইটোৱে প্ৰত্যাহ্বান লওক যে আমি মৃদুল দত্ত ডাঙৰীয়াই যিখিনি উন্নয়ন কাম কৰিব তাতকৈ আমি অহা বছৰ ভালকৈ ৰাইজৰ মাজত ভালকৈ কাম কৰিম বুলি তেওঁলোকে হেৰি কৰক, তেতিয়া তেওঁলোকে মানে জয় হ'ব বুলি ভাবোঁ। কাৰণ কি মানে এজন ৰাইজৰ প্ৰতিনিধিৰ মানে নিজস্ব ব্যক্তিত্ব আছে আৰু ব্যক্তিত্বৰে ৰাইজৰ প্ৰতিনিধি আগবাঢ়িব লাগিব। আৰু আমি জানো মৃদুল দত্ত ডাঙৰীয়া মোৰ আদৰ্শগতভাৱে মই কংগ্ৰেছৰ নহয়, AJP নহয়, বিজেপিও নহয়, কিন্তু আদৰ্শগতভাৱে মৃদুল দত্ত ডাঙৰীয়া ডেৰগাঁৱৰ এজন সুসন্তান বুলি ক'ব লাগিব। ডেৰগাঁৱৰ আৰু তেওঁৰ মানে এজন শিক্ষাবিদ আৰু এজন মানে ব্যক্তিত্ব থকা ব্যক্তি, আৰু সেই ব্যক্তিজনে ব্যক্তিত্বভাৱে কাম কৰে বুলি আমি আশা কৰিছোঁ। নিশ্চয়কৈ আচলতে আমাৰ ডেৰগাঁৱৰ এজন মানে প্ৰাৰ্থী মৃদুল দত্ত ডাঙৰীয়া কাৰণে আদৰ্শগত আচলতে প্ৰাৰ্থী বুলি তেখেতে বক্তব্য প্ৰদান কৰিছে। খুব সুন্দৰ বক্তব্য। মই কিছু পৰিৱেশ আচলতে মই দেখাবৰ কাৰণে অনুৰোধ জনাইছোঁ।
অভিযান্ত্ৰিক মহাবিদ্যালয় অসম বিধানসভা 2024ত কাউণ্টিঙত অৱতীৰ্ণ হৈছেহি। মই সমগ্ৰ পৰিৱেশটো অকণমান দেখাইছোঁ। আচলতে হাজাৰ হাজাৰ আচলতে প্ৰাৰ্থীসকলৰ সমৰ্থকে ভিৰ কৰিছেহি। প্ৰত্যেকৰে আচলতে গুৰুত্ব প্ৰদান কৰা হৈছে। এইবাৰ পুনৰ সমৰ্থকসকলে আকৌ বিজেপি চৰকাৰকৈ তেখেতসকলে অৱতীৰ্ণ বাহাল থাকিব লাগে বুলি তেখেতসকলে ঘোষণা কৰিছে। খুব এটা সুন্দৰ পৰিৱেশ আচলতে উৎফুল্লিত হৈ পৰিছে। সমগ্ৰ পৰিৱেশটো মই আচলতে দেখাইছোঁ। এয়া আচলতে সমৰ্থকসকল অতুল বৰা, মীনা শইকীয়া, বিশ্বজিৎ ফুকন ডাঙৰীয়াৰ পৰা ধৰি মৃদুল দত্তৰ সকলোখিনি সমৰ্থক আহি পৰিছেহি। পৰ্যায়ক্ৰমে আমি কিছু আপোনালোকক আপডেট দি থাকিবলৈ আমি সক্ষম হ'ম। ধন্যবাদ। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।